নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ। আজি আমি মৰিগাঁও জিলাখনৰ বিষয়ে জানিম। অসমৰ মানচিত্ৰৰ যিটো চিৰিজ কৰি আছিলোঁ, আজি মৰিগাঁও জিলাখনৰ বিষয়ে আমি বিস্তৃতভাৱে জানিম। মৰিগাঁও জিলাখনৰ বিষয়ে জনাৰ আগতে আমি মৰিগাঁও জিলাখনৰ অৱস্থিতি আৰু মৰিগাঁও জিলাখনৰ চাৰিসীমাৰ বিষয়ে আমি জানিব লাগিব। ইয়াতে ৰঙা ৰঙেৰে হাইলাইট কৰা হৈ থকা এইখন হৈছে মৰিগাঁও জিলা। অসমৰ মধ্যভাগত অৱস্থিত এখন জিলা। তো মৰিগাঁও জিলাখনৰ যদি আমি দিশসমূহ চাওঁ, মৰিগাঁও জিলাখনৰ উত্তৰ দিশৰে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে। মনত ৰাখিব, মৰিগাঁও জিলাৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে। তাৰপিছত পূব দিশত আছে নগাঁও। তাৰপিছতে দক্ষিণ দিশত আছে এখন হৈছে পশ্চিম কাৰ্বি আংলং, আৰু এখন হৈছে মেঘালয়। মনত ৰাখিব, মেঘালয় ৰাজ্যখনৰ লগতো মৰিগাঁও জিলাখনৰ সীমা শ্বেয়াৰ হয়। এইখন হৈছে মেঘালয় আৰু এইখন হৈছে ৱেষ্ট কাৰ্বি আংলং। এইখন হৈছে নগাঁও। তাৰপিছতে পশ্চিম দিশত আছে কামৰূপ। মনত ৰাখিব, কামৰূপ জিলাখন আছে পশ্চিম দিশত। এইখন হৈছে কামৰূপ। ক্লিয়াৰ? উত্তৰ দিশেৰে ব্ৰহ্মপুত্ৰ নদী, পূব দিশত নগাঁও, পশ্চিম দিশত পশ্চিম কাৰ্বি আংলং আৰু মেঘালয়, আৰু দক্ষিণ দিশত পশ্চিম কাৰ্বি আংলং আৰু মেঘালয়, আৰু পশ্চিম দিশত কামৰূপ আছে। তাৰপিছতে এইখন আগতে মৰিগাঁও জিলাখন নগাঁও জিলাৰ লগত সংলগ্ন আছিলে, কিন্তু 1989 চনত ইয়াক এক সুকীয়া জিলা হিচাপে ঘোষণা কৰা হয়। আৰু মৰিগাঁও নামটো শুনা মতে ইয়াতে কিবা কলেৰা এনেকুৱা ধৰণৰ বেমাৰ হৈ পেলাই, মহামাৰী হৈ পেলাই বহুত মানুহৰ মৃত্যু হৈছিলে, সেইকাৰণে মৰিগাঁও নামটো দিয়া হৈছিলে বুলি শুনা যায়। কিমান সত্য কিমান অসত্য নাজানো, সেইবোৰ কথা এক্সামত যিহেতু নুসুধে, তো সেইবিলাকক লৈ আপোনালোকে চিন্তা কৰিব লগা কোনো প্ৰয়োজন নাই। মৰিগাঁও জিলাখনৰ মুঠ মাটিকালি হৈছে 1551 বৰ্গ কিলোমিটাৰ। ঠিক আছে। তাৰপিছতে আমি মৰিগাঁও জিলাখনৰ মানচিত্ৰৰ জৰিয়তে আমি যদি চাওঁ, তেতিয়াহ'লে আমি পোনপ্ৰথমে নৈ আৰু উপনৈসমূহ চাই লওঁ। এইখন দেখিছে ব্ৰহ্মপুত্ৰ নৈখন। ব্ৰহ্মপুত্ৰ নৈখন উত্তৰ দিশেৰে বৈ গৈছে। তাৰপিছতে আৰু বাকী মূল উপনৈসমূহ চাওঁ যদি, এইখন হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ কপিলী নৈ। কপিলী নদীখন বৈ গৈছে। এখন আটাইতকৈ ডাঙৰ নদী, ডাঙৰ উপনৈ কপিলী নদী। তাৰপিছতে আছে এখন পকৰীয়া নদী, মনত ৰাখিব। তাৰপিছতে সোণাই নদী। এখন হৈছে কলং নৈ। ঠিক আছে। ব্ৰহ্মপুত্ৰ, কলং, কপিলী, কিলিং, সোণাই আৰু পকৰীয়া, এই নদীকেইখনৰ কথা মনত ৰাখিব। কিলিংখন হৈছে এইখন হৈছে কিলিং নৈ, মেঘালয়ৰ ফালৰ পৰা বৈ আহিছে কিলিং নৈ। তাৰপিছতে মহকুমা যদি চাওঁ, মহকুমা হৈছে মৰিগাঁও। ইয়াতে এখন অভয়াৰণ্য আছে, সেইখন হৈছে পবিতৰা অভয়াৰণ্য। মনত ৰাখিব, এইখন পবিতৰা অভয়াৰণ্য। মই পিছলৈ পবিতৰা অভয়াৰণ্যখনৰ ওপৰত লিখি আনিছোঁ বাৰু, কিন্তু ইয়াতে জাষ্ট আপোনালোকক কথাটো কৈ দিছোঁ। পবিতৰা অভয়াৰণ্যখন ক'ত আছে? মৰিগাঁও জিলাত আছে। ইয়াতে এশিঙীয়া গড়ৰ ঘনত্ব আটাইতকৈ বেছি বুলি কোৱা হয়। আমাৰ যি পৃথিৱী বিখ্যাত এশিঙীয়া গড় আছে, সেই এশিঙীয়া গড়ৰ ঘনত্ব তাতে আটাইতকৈ বেছি বুলি কোৱা হয়। মায়ঙৰ নামটো সকলোৱে জানে, কাৰণ মায়ং মষ্ট ফেমাছ যাদু, তন্ত্ৰ মন্ত্ৰ এনেকুৱা ধৰণৰ মানে বিদ্যাবিলাকৰ কাৰণে। মায়ংখন ক'ত আছে? এইখন ঠাই গুৱাহাটীৰ পৰা 30 কিলোমিটাৰ দূৰত পবিতৰা অভয়াৰণ্যৰ সমীপৱৰ্তী ঠাইত ক'ত আছে? মায়ংখন আছে। মায়ংখন হৈছে এক ৰহস্যময় স্থান, মানে ইয়াতে বহুত
যাদু এনেকুৱা ধৰণৰ বিদ্যাবিলাকৰ তন্ত্ৰ মন্ত্ৰ এনেকুৱা ধৰণৰ বিদ্যাবোৰ ইয়াতে মানে মানুহবিলাকে কৰে বুলি এটা বিশ্বাস আছে। আৰু আনকি অসম বুৰঞ্জীত মায়ঙৰ যাদুৰ বিষয়েও মানে আমি পঢ়িবলৈ পাওঁ। তাতে যেতিয়া বাহিৰৰ পৰা এবাৰ তেনেকৈ বাহিৰৰ পৰা কোনো আক্ৰমণকাৰী আহিছিলে আক্ৰমণ কৰিবৰ কাৰণে, কিন্তু মায়ঙৰ যাদুৰ বিদ্যাৰ ফলত 1 লাখ ঘোঁৰা এক ৰাতিত নাইকিয়া কৰি দিছিলে। 1 লাখ মানে ঘোঁৰা সৈন্যৰ সৈতে নাইকিয়া কৰি দিছিল। এনেধৰণৰ পোৱা যায়। কিমান সত্য সেইবিলাক বিচাৰ কৰিবলৈ আমি নাযাওঁ। জাষ্ট মায়ঙটো মনত ৰাখিব, এখন গুৰুত্বপূৰ্ণ ঠাই যাদুৰ বাবে। তাৰপিছতে আহিছে জাগিৰোড। জাগিৰোড দুটাৰ কাৰণে বিখ্যাত। এটা হৈছে শুকান মাছৰ বজাৰ, এখন ডাঙৰ শুকান মাছৰ বজাৰ আছে। অসমৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰখন ক'ত আছে? জাগিৰোডত আছে। তাৰপিছত ইয়াত ৰিচেণ্টলি শেহতীয়াকৈ ছেমি কণ্ডাক্টৰ প্ৰকল্প এটা স্থাপন কৰা হৈছে। মাইক্ৰ'চিপ নিৰ্মাণৰ কাৰণে ছেমি কণ্ডাক্টৰ প্ৰকল্প টাটা দ্বাৰা। তো এই প্ৰকল্পটো এতিয়াও সম্পূৰ্ণ হোৱা নাই, কিন্তু নিৰ্মাণ কাৰ্য চলি আছে। সেইটো মনত ৰাখিব, ছেমি কণ্ডাক্টৰ প্ৰকল্প এটা ইয়াতে নিৰ্মাণ কৰা হৈছে। আগতে য'ত জাগিৰোড কাগজ পেপাৰ মিলটো আছিলে, য'ত কাগজ প্ৰস্তুত কৰা যিটো মিল আছিলে, তাতে যিহেতু সেইটো বন্ধ হ'ল, বন্ধ হোৱাৰ ফলত সেই ঠাইখিনিতে ছেমি কণ্ডাক্টৰ প্ৰকল্পটো স্থাপন কৰা হৈছে। নিৰ্মাণ কাৰ্য চলি আছে, এতিয়াও সম্পূৰ্ণ হোৱা নাই। তাৰপিছত মৰিগাঁৱৰ আটাইতকৈ অসম বিখ্যাত এখন মেলা হয়, সেইখন হৈছে জোনবিল মেলা। এই জোনবিল মেলা তিৱা ৰজাসকলৰ দিনৰ পৰাই সেই জোনবিল অৰ্থাৎ বিলখনৰ নামেই জোনবিল বিলৰ পাৰত এই মেলাখন বহে। আৰু এই মেলাখনৰ এটা মুখ্য মানে কথা হ'ল কি, জানিব লগা কথা হ'ল, ইয়াতে বিনিময় মাধ্যমৰ বস্তুৰ আদান প্ৰদান হয়, বিনিময় প্ৰথা। আৰু এইখন জাগিৰোডৰ পৰা উত্তৰে 3 কিলোমিটাৰ দূৰত্বত এখন বিলৰ নাম হৈছে জোনবিল। এই মেলাখন অনুষ্ঠিত হয়। মাঘ বিহুৰ পিছত এই মেলাখন অনুষ্ঠিত হয়। তো বিনিময় মাধ্যমেৰে এই দেখিছে ফটোত, বস্তু বিনিময় মাধ্যমেৰে মানে কিনা বেচা হয়। আৰু এইটো নহয় যে এতিয়াও বিনিময় মাধ্যমে হয় বুলি। এই বিনিময় মাধ্যম আপোনালোকে চাবলৈ হ'লে খুব ৰাতিপুৱা সোনকালে যাব লাগিব। তেতিয়া সেইখিনি সময়ত পাহাৰৰ পৰা যি মামা মামী নামি আহে, অৰ্থাৎ পাহাৰৰ পৰা যিবিলাক জাতি জনগোষ্ঠী নামি আহি ভৈয়ামৰ লোকৰ সৈতে বিনিময় মাধ্যমেৰে সামগ্ৰী আদান প্ৰদান কৰে। মনত ৰাখিব। দেওশাল আছে, মৰিগাঁৱৰ দেওশাল মন্দিৰ। দেওশাল হৈছে মৰিগাঁৱৰ শিৱ মন্দিৰ। এই মন্দিৰটো পৰ্যটনৰ বাবে সুপৰিচিত স্থলী। আৰু এই শিৱ মন্দিৰ ভাগ কোনে নিৰ্মাণ কৰিছে? তিৱা ৰজাই নিৰ্মাণ কৰিছিলে। কাৰণ এই অঞ্চলটোতে তিৱা ৰজাসকলে শাসন কৰিছিলে এসময়ত। তো তিৱা ৰজাই এই দেওশাল মন্দিৰ নিৰ্মাণ কৰিছিলে। তাৰপিছতে অভয়াৰণ্যখনৰ কথা লৈ আহিলোঁ এতিয়া। পবিতৰা অভয়াৰণ্য বা পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। এই পবিতৰা অভয়াৰণ্যখন মৰিগাঁও জিলাত আছে। আৰু ইয়াতে গড়ৰ ঘনত্ব, এশিঙীয়া গড়ৰ ঘনত্ব আটাইতকৈ বেছি। মানে প্ৰতি স্কুৱেৰ কিলোমিটাৰত, ইয়াতে মই লিখি আনিছোঁ, অভয়াৰণ্যত গড়ৰ সংখ্যাৰ ঘনত্ব পৃথিৱীৰ ভিতৰত সৰ্বাধিক। এইটো কথা মনত ৰাখিব। তাৰপিছতে মৰিগাঁওখনৰ বিষয়ে যিখিনি গুৰুত্বপূৰ্ণ তথ্য আছিলে আমি ইতিমধ্যে জানিলোঁ। যিখিনি পৰীক্ষাৰ বাবে আহিব বহুত কথা প্ৰয়োজন নাই। পৰীক্ষাত যিখিনি ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত যিবিলাক আহিব পাৰে, আমি সেই কথাখিনিহে আমি জানিম। ঠিক আছে, যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব। কিবা সুধিব লগা থাকিলে কমেণ্টত সুধিব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। চেনেলটো ছাবস্ক্ৰাইব নকৰে আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।